আজি অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত শিক্ষা বিভাগৰ দুটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সিদ্ধান্ত দুটা হৈছে ইয়াতে শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰিছে, চাওক, টু ইম্পৰ্টেণ্ট ডিচিশ্যন টুডে ৱেৰ টেকেন ইন দ্য কেবিনেট মিটিং হেল্ড এট লোকসেৱা ভৱন আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এটা হৈছে দ্য ডেডলাইন অফ ৰেগুলেটিং টিচাৰ্ছ আণ্ডাৰ দ্য ইণ্টাৰ এডুকেশ্যন আছাম ইজ মেড টু 3 years ইনষ্টেড অফ 5 years বিফৰ। অৰ্থাৎ পূৰ্বৰ যি শিক্ষা বিভাগৰ একাংশ শিক্ষকসকলৰ যি একচুৱেলি এইটো ক্ষেত্ৰত হৈছে ঠিকাভিত্তিক শিক্ষকৰ ক্ষেত্ৰত প্ৰযোজ্য শিক্ষা বিভাগৰ সিহঁতৰসকলৰ যিটো 5 বছৰৰ অভিজ্ঞতাটো সেইটো 3 বছৰলৈ হ্ৰাস কৰিছে, সময়সীমাটো 3 বছৰলৈ হ্ৰাস কৰিছে। এইটো লিখিছে এটা দ্য ডেডলাইন অফ ৰেগুলেটিং টিচাৰ্ছ, অৰ্থাৎ নিয়ম কৰাৰ ক্ষেত্ৰত যিটো সময়সীমা এইটো 5 বছৰৰ ঠাইত 3 বছৰ কৰিছে। দিছ উইল ৰেগুলেট এবাউট 3000 টিচাৰ ৱৰ্কিং আণ্ডাৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আণ্ডাৰ আছাম। চ' ইয়াতে প্ৰায় 3000 শিক্ষকে এইটো ব্যৱস্থাত কি হ'ব, ৰেগুলেট হ'ব। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ হৈছে ট্ৰান্সফাৰ সম্পৰ্কীয়। ইনষ্টেড অফ দ্য প্ৰিভিয়াছ 10 years ইন ট্ৰান্সফাৰ অফ টিচাৰ্ছ, শিক্ষকসকলৰ যি 10 বছৰৰ যিটো এক্সপিৰিয়েঞ্চ থাকিব লাগিব ট্ৰান্সফাৰৰ ক্ষেত্ৰত, টুডেজ কেবিনেট ছেট 7 years লিমিট ফৰ টিচাৰ্ছ এণ্ড 5 years ইন দ্য টিচাৰ্ছ। চ' 7 বছৰ আৰু 5 বছৰ কৈছে মেল শিক্ষকসকলৰ কাৰণে, 7 বছৰৰ পৰা ফিমেলৰ কাৰণে 5 years হ'ব। চ' শিক্ষা বিভাগৰ এই দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি লোৱা হয়। চ' মোৰ এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।